নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ কোৱেশ্চন এনসাৰ লৈ আহিছো আৰু এই কোৱেশ্চন এনসাৰসমূহ আপোনালোকক আগন্তুক আহি থকা এডিআৰই আসাম পুলিচৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কোৱেশ্চন হৈছে বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চৈত্যভূমি। মনত ৰাখিব বি.আৰ. আম্বেদকাৰৰ সমাধিস্থলৰ নাম হৈছে চৈত্যভূমি। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1861 চনত। মনত ৰাখিব ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ 1861 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনটো যন্ত্ৰই অতি উচ্চ উষ্ণতা জুখিব পাৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ পাইৰমিটাৰ। মনত ৰাখিব তলত উল্লেখিত এই চাৰিটাৰ ভিতৰত পাইৰমিটাৰে অতি উচ্চ উষ্ণতা জুখিব পাৰে। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি দৈনিক বাতৰি। মনত ৰাখিব প্ৰথম অসমীয়া দৈনিক বাতৰিখনৰ নাম হৈছে দৈনিক বাতৰি। নেক্সট কুৱেশ্যনটিত আছে কোন গৰাকী অসমীয়া নুৰজাহান বুলি জনা যায়? কোন গৰাকীক অসমীয়া নুৰজাহান বুলি জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ফুলেশ্বৰী। মনত ৰাখিব ফুলেশ্বৰীক অসমীয়া নুৰজাহান বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন কোনজন ৰজাৰ দিনত প্ৰস্তুত কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি শিৱসিংহ। মনত ৰাখিব হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থখন শিৱসিংহৰ দিনত প্ৰস্তুত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ জাতীয় প্ৰতীকত কিমানবিধ জন্তু চিত্ৰ দেখা পোৱা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 4টা। মনত ৰাখিব ভাৰতীয় জাতীয় প্ৰতীকত 4টা জন্তু চিত্ৰ আছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন ৰাজ্যক ভাৰতৰ ব্ৰেড বাস্কেট বুলি জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি পাঞ্জাৱক। মনত ৰাখিব পাঞ্জাৱক ব্ৰেড বাস্কেট বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে উপাধি বিলুপ্ত সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 18 নং অনুচ্ছেদত। মনত ৰাখিব উপাধি বিলুপ্ত সংবিধানৰ 18 নং অনুচ্ছেদৰ অধীনত পৰে। নেক্সট কুৱেশ্যনটিত আছে তলত উল্লেখিত কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি দৰ্শন। মনত ৰাখিব তলত উল্লেখিত দৰ্শন বিভাগত নোবেল বঁটা দিয়া নহয়। বাকী তিনিটা সাহিত্য পদাৰ্থ বিজ্ঞান আৰু মেডিচিন এই তিনিটা বিভাগতে নোবেল বঁটা প্ৰদান কৰা হয়, কিন্তু দৰ্শনত নোবেল বঁটা প্ৰদান কৰা নহয়। মনত ৰাখিব। নেক্সট কুৱেশ্যনটিত আছে তলত দিয়া কোনজন ব্যক্তি হালদিঘাটৰ ৰণৰ সৈতে সম্পৰ্কিত বা জড়িত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মহাৰাণা প্ৰতাপ। মনত ৰাখিব মহাৰাণা প্ৰতাপে হালদিঘাটৰ যুদ্ধৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক কি বোলা হয়? অৰ্থাৎ উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক কি বোলে?
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডেনড্ৰক্ৰনলজি মনত ৰাখিব উদ্ভিদৰ বয়স নিৰ্ণয় কৰা প্ৰক্ৰিয়াটোক ডেনড্ৰক্ৰনলজি বুলি জনা যায় বা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য কোনখন অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ছিকিম মনত ৰাখিব ভাৰতৰ সৰ্বনিম্ন জনসংখ্যাৰ ৰাজ্য হৈছে ছিকিম নেক্সট কুৱেশ্যনটিত আছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি বেংগালুৰু মনত ৰাখিব ইছৰোৰ মুখ্য কাৰ্যালয় বেংগালুৰুত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে বায়ুমণ্ডলৰ কোনটো স্তৰত বিমান উৰি যায় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ট্ৰেপস্ফিয়াৰ মনত ৰাখিব বায়ুমণ্ডলৰ ট্ৰেপস্ফিয়াৰ স্তৰটোত বিমান উৰে নেক্সট কুৱেশ্যনটিত আছে জয় জোৱান জয় কিষাণ জয় বিজ্ঞান শ্লোকটো কোনে দিছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি লাল বাহাদুৰ শাস্ত্ৰী মনত ৰাখিব জয় জোৱান জয় কিষাণ জয় বিজ্ঞান এই শ্লোকটো লাল বাহাদুৰ শাস্ত্ৰীয়ে দিছিল নেক্সট কুৱেশ্যনটিত আছে নিউজিলেণ্ডৰ ৰাজধানী কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৱেলিংটন মনত ৰাখিব নিউজিলেণ্ডৰ ৰাজধানী হৈছে ৱেলিংটন নেক্সট কুৱেশ্যনটিত আছে মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু কি আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি কুকুৰ মনত ৰাখিব মানুহৰ আদিম সভ্যতাত প্ৰথম ঘৰচীয়া জন্তু আছিল কুকুৰ নেক্সট কুৱেশ্যনটিত আছে কোনটো ভাষা অষ্টম অনুসূচীৰ অন্তৰ্গত নহয় অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি বাংলা মনত ৰাখিব বাংলা ভাষাটো অষ্টম অনুসূচীৰ অন্তৰ্গত নহয় নেক্সট কুৱেশ্যনটিত আছে G20 কেতিয়া গঠন কৰা হৈছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1999 চনত মনত ৰাখিব G20 1999 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে মাকাম কিতাপখন কোনে লিখিছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰীতা চৌধুৰীক মনত ৰাখিব মাকাম কিতাপখন ৰীতা চৌধুৰীয়ে লিখিছিল নেক্সট কুৱেশ্যনটিত আছে আহোম শাসন কালত কাক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল আহোম শাসন কালত কোনজন অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মমাই তামুলী বৰবৰুৱা মনত ৰাখিব মমাই তামুলী বৰবৰুৱা আহোম শাসন কালত এজন অৰ্থনীতিবিদ আৰু সংস্কাৰক হিচাপে বেছি পৰিচিত আছিল ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ
প্ৰথমটো কোৱেশ্চন হৈছে ছিকিম কেতিয়া ভাৰতৰ ৰাজ্য হিচাপে স্থাপিত হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1975 চনত মনত ৰাখিব ছিকিম ভাৰতৰ ৰাজ্য হিচাপে 1975 চনত স্থাপিত হৈছিল নেক্সট কোৱেশ্চনটিত আছে বাংলাদেশে কোন কোন দেশৰ লগত স্থল সীমাৰেখা স্পৰ্শ কৰে অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি ভাৰত আৰু ম্যানমাৰৰ লগত মনত ৰাখিব বাংলাদেশে ভাৰত আৰু ম্যানমাৰৰ লগত স্থল সীমাৰেখা স্পৰ্শ কৰে অৰ্থাৎ সীমা ভাগ কৰে নেক্সট কোৱেশ্চনটিত আছে কিহৰ দ্বাৰা হিমবাহ গঠন হয় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি বৰফ জমা হয় মনত ৰাখিব বৰফ জমা হয় হিমবাহ গঠন হয় নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটোক আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি কোচিক মনত ৰাখিব কোচিক আৰব সাগৰৰ ৰাণী বুলি কোৱা হয় নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটি জি আইৰ সৈতে জড়িত অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি সামগ্ৰী মনত ৰাখিব জি আইৰ সৈতে সামগ্ৰী জড়িত আমি গমে পাওঁ চালে অপচন কেইটা জি আইৰ লগত পৰ্বতমালাটো জড়িত নহয়ে সমভূমি নহয় হিলছ নহয় গতিকে সামগ্ৰীটোৱে আমাৰ জি আইৰ লগত জড়িত হ'ব নেক্সট কোৱেশ্চনটিত আছে সুন্দৰবন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ জোৱাৰ ভেটাৰ হেলফাইটিক ডেছ অৰণ্যৰ এক একক ব্লক অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি মেংগ্ৰোভ মনত ৰাখিব সুন্দৰবন হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ জোৱাৰ ভাটাৰ হেলফাইটিক মেংগ্ৰোভ অৰণ্যৰ এক একক ব্লক নেক্সট কুৱেশ্যনটিত আছে অশ্বমেধ যজ্ঞৰ লগত জড়িত বৰ্মন ৰজাৰ কোনজন সমুদ্ৰগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি বল বৰ্মন মনত ৰাখিব অশ্বমেধ যজ্ঞৰ লগত জড়িত বৰ্মন ৰজা বল বৰ্মন সমুদ্ৰগুপ্তৰ দ্বাৰা পৰাজিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি হৰ্ষবৰ্ধন মনত ৰাখিব উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজন হৈছে হৰ্ষবৰ্ধন নেক্সট কুৱেশ্যনটিত আছে শশাংকক পৰাস্ত কৰাৰ পিছত কোনখন নগৰক ভাস্কৰ বৰ্মনৰ অধীনলৈ আহিছিল কোনখন নগৰ ভাস্কৰ বৰ্মনৰ অধীনলৈ আহিছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি গৌড় বংশ মনত ৰাখিব শশাংক গৌড় বংশৰ ৰজা আছিল যিহেতু শশাংকক পৰাস্ত কৰিছিল ভাস্কৰ বৰ্মনে গতিকে ভাস্কৰ বৰ্মনৰ অধীনলৈ গৌড় নগৰ আছিল নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি 1992 চনত মনত ৰাখিব 1992 চনত ভূপেন হাজৰিকাক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোন চনত বড়ো সাহিত্য শাখা প্ৰতিষ্ঠা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ 1952 চনত মনত ৰাখিব 1952 চনত বড়ো সাহিত্য শাখা প্ৰতিষ্ঠা হৈছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থৈ দিব বড়ো সাহিত্য শাখা কোকৰাঝাৰত প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল অপচন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ক যোৰহাটত মনত ৰাখিব অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাটত নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোনটো প্ৰতিষ্ঠানে পৰিয়ালৰ মুদ্ৰাস্মৃতি প্ৰত্যাখ্যা জৰীপ পৰিচালনা কৰে মুদ্ৰাস্মৃতি প্ৰত্যাখ্যা জৰীপ পৰিচালনা কৰে
অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি RBI বেংকে মনত ৰাখিব RBI বেংকে পৰিয়ালৰ মুদ্ৰাস্মৃতি প্ৰত্যাশা জৰীপ পৰিচালনা কৰে নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ প্ৰথম লেভেণ্ডাৰ ফাৰ্ম কোনখন ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলত নিৰ্মাণ কৰা হৈছে প্ৰথমখন লেভেণ্ডাৰ ফাৰ্ম কোনখন ৰাজ্য নাইবা কেন্দ্ৰশাসিত অঞ্চলত নিৰ্মাণ কৰা হৈছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি জম্মু কাশ্মীৰত মনত ৰাখিব প্ৰথমখন লেভেণ্ডাৰ ফাৰ্ম জম্মু কাশ্মীৰত নিৰ্মাণ কৰা হৈছে নেক্সট কোৱেশ্চনটি আছে ৰাষ্ট্ৰীয় ঐক্য দিৱসত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা মঞ্চখনৰ নাম কি ৰাষ্ট্ৰীয় ঐক্য দিৱসত যিখন প্ৰধানমন্ত্ৰীয়ে মঞ্চ মুকলি কৰিছে এই মঞ্চখনৰ নাম কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মেৰা যুৱ ভাৰত মঞ্চ মনত ৰাখিব ৰাষ্ট্ৰীয় ঐক্য দিৱসত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা মঞ্চখনৰ নাম হৈছে মেৰা যুৱ ভাৰত মঞ্চ নেক্সট কোৱেশ্চনটি আছে থৰদ গাঁও ক'ত অৱস্থিত অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ সি গুজৰাটত মনত ৰাখিব থৰদ গাঁওখন গুজৰাটত অৱস্থিত কোৱেশ্চনটি আছে ৰাছিয়া অলিম্পিক কমিটিৰ নিলম্বনৰ আঁৰৰ কাৰণ কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ভূখণ্ডৰ অখণ্ডতা উলংঘা মনত ৰাখিব ৰাছিয়াৰ অলিম্পিক কমিটিৰ নিলম্বনৰ আঁৰৰ কাৰণটো হৈছে ভূখণ্ডৰ অখণ্ডতা উলংঘা নেক্সট কোৱেশ্চন বিশ্ব ছাত্ৰ দিৱসৰ বিষয়বস্তু কি অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ শিক্ষণৰ প্ৰথম প্ৰচেষ্টাৰ বাবে থিয় দিয়ে শিক্ষণৰ প্ৰথম প্ৰচেষ্টাৰ বাবে থিয় দিয়া নেক্সট কোৱেশ্চন অপাৰেশ্যন অজয় ক'ত আৰম্ভ হৈছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ভাৰত মনত ৰাখিব অপাৰেশ্যন অজয় ভাৰতৰ আৰম্ভ হৈছে কোৱেশ্চনটিত আছে গান্ধীজীক মহাত্মা উপাধিত কোনে প্ৰদান কৰিছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰবীন্দ্ৰনাথ ঠাকুৰে মনত ৰাখিব গান্ধীজীক মহাত্মা উপাধিত ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰদান কৰিছে নেক্সট কোৱেশ্চনটিত আছে শেহতীয়াকৈ নৰ্থ 3 মুকলি ক'ত কৰিছে অৰ্থাৎ কোন দুখন দেশে শেহতীয়াকৈ নৰ্থ 3 মুকলি কৰিছে অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ইৰাণ মনত ৰাখিব শেহতীয়াকৈ নৰ্থ 3 ইৰাণে মুকলি কৰিছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব